Hello students, মই ৰিমা ভৰালী আজি মই লৈছো ক্লাস 3 ইংলিশ ব্লসম 1 কিতাপ খনৰ লেসন 4 ৰিটুস ফোনৰ পিছৰ অংশটি ইয়াত কি আছে চাওছো না হা ইয়াতে কি দিছে সোৱা লেটস ৰিড মানে পঢ়িবলৈ কৈছে পঢ়ু আহা মই পঢ়ি দিম তোমালোকে মোৰ লগতে পঢ়ি যাবা ইয়াতে কি দেখিছো ছবি এখন দেখিছো ছবিখনত লৰা এজনে মোবাইল চাই আছে হয়নে এতিয়া বিছনাত বহিলো মোবাইল চাই লৰাজনেও কি কৰিছে আমি পঢ়ি চাও Ritu had a small phone. Tar mane lorajoner naam Ritu aru Ritur eta horu phone asil. He loved playing games and watching videos on his phone. He mobile phone to tar phone to games kheli ba khel ko kheli aru watching videos sai khub bhal paisil. Tumaloke soa nohoy hiu sai tar pisot soa এতিয়া ল আমি এখন ছবি দেখিলো কি লিখিছে পঢ়ি দিছো Ritu spent his leisure time playing games and watching videos on his phone যে ঋতুৱে তাৰ যিখিনি leisure time মানে আজৰি পৰৰ সময় সেই সময়খিনিত কি কৰে গেমছ খেলে মোবাইলত আৰু watching videos চাই এইখিনি যিখিনি সময় আজৰি পৰৰ সময় তাৰ পিছত কি কৰিছে sometimes he even missed his meals আৰু কেতিয়াবা কি কৰে he missed his meal মানে খাদ্য ভাতো না খায় দেখিছেনে ভাতৰ হাজ ইয়াতে আছে কিনি মোবাইলটো লৈ ফোনটো লৈ ব্যস্ত তাৰ পিছত কি কৈছে সোৱা he was always busy on his phone he সদায় তাৰ ফোনটোৰ লগত ব্যস্ত হৈ থাকে তোমালোকৰো কিছুমানে এই কামটো কৰা কিন্তু দে তাৰ পিছত সোৱা he stopped going out and playing with his friends he stopped মানে বন্ধ কৰি দিলে কি বন্ধ কৰিলে going out বাহিৰলৈ ওলাই যোৱা বন্ধ কৰি দিলে and আৰু playing মানে খেলা ধুলা কৰা with his friends মানে বন্ধু বান্ধৱীৰ লগত নিজৰ বন্ধু বান্ধৱীৰ লগত খেলা ধুলা হেইবোৰ বাদ দি কেৱল মোবাইলটোতে লাগি থাকে তাৰ পিছত কি কৈছে সোৱা one day এদিনাখন he came to his mother rubbing his eyes এদিনাখন কি কইলে হি মাকৰ ওচৰলৈ আহিল rubbing মানে মুহাৰি his eyes চকু তাৰ চকু কিটা মুহাৰি মাকৰ ওচৰলৈ আহিছে and আৰু said আৰু কৈছিল mother I am not feeling well I feel sleepy all the time যে মা মোৰ গাটো ভাল লগা নাই মই অনবৰতে টোপনি লাগি থাকে তাৰ মানে গম পাইছাই নহয় মোবাইল চোৱাৰ কাৰণে এটো হৈছে তাৰ পিছত এতিয়া কি কৈছে সোৱা Ritu's mother took him to a doctor যেতিয়া তাৰ গা ভাল লগা নাই টোপনি লাগি থাকে মাকে ডক্টৰৰ ওচৰত লৈ গল Ritu's mother মানে ৰিতুৰ মাকে took him লৈ গল to a ডক্টৰৰ ওচৰলৈ লৈ গল she told the doctor about Ritu's overuse of the mobile phone আৰু তেও কি কইলে ডক্টৰক কৈ দিলে কি কলে যে ৰিতুৰ overuse মানে লাগাতকে যে বেছি মোবাইলটো ব্যৱহাৰ কৰিছে বেছি কৈ মোবাইল চাইছে হেই কথাখাৰ ডক্টৰক কলে the doctor prescribed some medicine আৰু ডক্টৰে তেতিয়া prescribed some medicine মানে ঔষধ দিলে তাৰ পিছত সোৱা এতিয়া কৈছে the doctor said a few things to Ritu এতিয়া যদিও ঔষধ দিছে ঔষধ দিয়াৰ লগতে ডক্টৰ গৰাকীয়ে ৰিতুক কিছুমান কথা কৈছে a few things কিছুমান কথা কৈছে কি কৈছে সাবা dear Ritu phone time is like eating a chocolate যে ৰিতু তুমি শুনাছুন যে মোবাইল ফোনৰ যিখিনি সোৱা সময় হেতু চকলেট খোৱাৰ দৰে হয় A little is fine but too much is bad অলপ চালে একো নহয় কিন্তু বেছিকৈ চালে বেয়া যেনেকে চকলেট যদি অলপ খাইছা একো নহয় কিন্তু চকলেট যদি বহুত খাওতে তোমাৰ দাঁত বেয়া হৈ যাব পেটৰ বিষ হ'ব ঠিক তেনেনে মোবাইল ফোনো তেনেকুৱা অলপ যদি মোবাইল ফোন চাইছা কথা নাই বাৰু কিন্তু যেতিয়া তুমি বেছিকৈ মোবাইল চাবা তেতিয়া কি হ'ব হেতু বেয়া এতিয়া তাৰ গা বেয়া হৈ গৈছে চকুকিটা মুহাৰি কৈছে তাৰ পিছত কি হ'ল Ritu realized his mistake আৰু realize মানে ৰিতুৱে তাৰ ভুলটো উপলব্ধি কৰিলে বুজি পালে
যে আসলতে মই ইমান ফোন চাব নালাগে সেইদৰে হি ভাবিলে ৰিয়েলাইজ মানে অনুভৱ কৰিলে হি তাৰ পিছত কি হল সোৱা এতিয়া ইয়াৰ পিছত দিছে লেটস ৰিড দিস words ইয়াত শব্দ কেইটামান দিয়া আছে হেগিটা আমি পঢ়ো আহা আৰু কি কৈছে শব্দ কেইটা মই পঢ়ি দিছা বা forget realize exercise leisure medicines mistake prescribe forget মানে পাহৰি যোৱা realize মানে realize কৰা মানে বুজি পোৱা exercise যেটা আমি শাৰীৰিক ব্যায়ামৰ কথা কওঁ leisure আজৰি পৰা সময় medicine ঔষধ mistake মানে ভুল prescribe মানে দিয়া ডক্টৰে যেনেকে মেডিসিন দিয়ে হেতু প্ৰেসক্ৰাইব কৰা বুলি কয় মই আৰু এবাৰ পঢ়ি দিছো forget realize exercise leisure medicines mistake prescribe তাৰ পিছত কি আছে সোৱা এতিয়া which electronic device ঋতু overused ঋতুৱে কোনটো বৈদ্যুতিক সামগ্ৰী খুব বহুত ব্যৱহাৰ কৰিছিল এটা আছে টিভি ফোন কোনটো আছিল বাৰু ফোন বলগ মনত পৰিছে তাৰ পিছত সোৱা which activity we should do যে তলত দুটা ক্ৰিয়াকলাপ দিয়া আছে কোনটো আমি কৰা উচিত প্ৰথম অপচন এ কি দিয়া আছে we should spend much time on phone আমি ফোনত বহুত সময় অতিবাহিত কৰিব লাগে অপচন বি আছে we should play outdoor games with friends আমি লগৰ বন্ধু বান্ধৱীৰ লগত বাহিৰত খেলা ধূলা কৰিব লাগে কোনটো কৰিব লাগে মোবাইল ফোনটো বেছি ব্যৱহাৰ কৰিব না লাগে গতিকে অপচন বি যে আমি আমাৰ বন্ধু বান্ধৱীৰ লগত বাহিৰত খেলা ধূলা কৰিব লাগে হয়নে তেতিয়া আমাৰ স্বাস্থ্য ভাল হ'ব আজিলৈ এৰিছো তোমালোকে ভালদৰে পঢ়িবা ঠিক আছে